হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। সমৰ্থ পৰ্টেল অহাকালিৰ পৰা ৰিঅ'পেন হ'বলৈ গৈ আছে। য়েছ, সমৰ্থ পৰ্টেল ৰিঅ'পেন হ'বলৈ গৈ আছে। কোনবোৰ ষ্টুডেণ্টৰ কাৰণে? সেইবোৰ হ'ল CUT ষ্টুডেণ্টৰ কাৰণে। যিবোৰ ভাইটি ভণ্টিয়ে CUT দিছা আৰু অসমৰ আণ্ডাৰত অসমৰ কলেজ এণ্ড ইউনিভাৰ্চিটি যিখিনি আছে সেইখিনি ষ্টেট ইউনিভাৰ্চিটি এণ্ড কলেজত যদি এডমিশ্যন ল'ব মন, দেন অপেন হ'বলৈ গৈ আছে সমৰ্থ পৰ্টেল অহাকালিৰ পৰা। এয়া হ'ল অফিচিয়েল নটিফিকেশ্যন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে দিয়া। আৰু ইয়াতে লিখা আছে, চোৱা, ইয়াতে নন CUT ইতিমধ্যে নন CUTৰ এডমিশ্যন এভৰিথিং কমপ্লিট। আৰু ইয়াতে আছে শ্বেডিউল টু যিটো CUT ষ্টুডেণ্টৰ কাৰণে, যিবোৰ ভাইটি ভণ্টিয়ে CUT দিছা। ইয়াতে 5 তাৰিখ, আজি হ'ল 4 জুলাই, আৰু ইয়াতে 5 জুলাইৰ পৰা 13 জুলাই। এই ভিডিঅ'টো মই ৰিমাইণ্ডাৰ হিচাপে দি আছোঁ। 5 জুলাইৰ পৰা 13 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম চিলেকশ্যন বাই এপ্লিকেণ্ট। তোমালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সমৰ্থ পৰ্টেলত, তাৰে পিছত তোমালোকে প্ৰগ্ৰাম চিলেকশ্যন কৰিব লাগিব। চ' প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিবা, আৰু কাইলৈ ৰেজিষ্ট্ৰেশ্যনৰ লিংক অপেন হৈ যাব, সেইটো দেখাই দিম। টেনশ্যন ল'ব লগা নাই, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে দেখাই দিম। চ' তোমালোকে ভিডিঅ'টো চাই থাকিবা। আৰু ইয়াতে চোৱা, 5 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট, 13 তাৰিখলৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰাম চিলেকশ্যন কৰি কমপ্লিট কৰিব লাগিব তুমি। 5ৰ পৰা 13 তাৰিখ। তাৰে পিছত ছেকেণ্ড 14ৰ পৰা 15 কাৰেকশ্যন উইণ্ড'। যদি কিবা কাৰেকশ্যন কৰিব লাগে 14ৰ পৰা 15। তাৰপিছত 16ৰ পৰা 18 জুলাই স্কুৱেণ্টি কৰিব হায়াৰ এডুকেশ্যনে। 19 জুলাই 19th of জুলাই ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হ'ব। 19th of জুলাই ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হ'ব। তোমালোকে 19th of জুলাইত ফাৰ্ষ্ট মেৰিট লিষ্ট পাই যাবা। CUT ষ্টুডেণ্টবোৰে যেতিয়া এপ্লাই কৰিবা, ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰগ্ৰাম চিলেকশ্যন কৰি ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত এপ্লাই কৰিবা, তেতিয়া কি কৰিব, তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট কি কৰিব 19 তাৰিখে ৰিলিজ কৰিব। আৰু 21-22 তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্টত ষ্টুডেণ্টৰ যিখিনি ষ্টুডেণ্টৰ নাম থাকিব সিহঁতৰ এডমিশ্যন হ'বলৈ গৈ আছে 21 আৰু 22 তাৰিখে। আৰু 23 জুলাইত প্ৰিপেৰেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট। ফাৰ্ষ্ট মেৰিট লিষ্টৰ যিসকলৰ নাম আছিল এডমিশ্যন হৈ যোৱাৰ পিছত ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ওলাব? 23 জুলাইত ওলাব। আৰু 25 আৰু 26 তাৰিখে ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। আৰু ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত যদি কাৰোবাৰ নাম নাহে বা নাম আহিছিল এডমিশ্যন লোৱা নাই, দেন 28 জুলাইত 28 of জুলাই CUT ষ্টুডেণ্টৰ কাৰণে স্পট এডমিশ্যন আছে। তুমি অন দ্য স্পট তুমি যাব লাগিব, অন দ্য স্পট তোমাৰ এডমিশ্যন হ'ব। তাৰপিছত 29 and 31 জুলাই 3 দিন ফাইনেল স্পট এডমিশ্যন ফৰ CUT এণ্ড নন CUT। দুয়োটা যিমান CUT এণ্ড যিমান নন CUT ষ্টুডেণ্ট আছে চবে আবেদন কৰিব পাৰিবা স্পট এডমিশ্যনৰ কাৰণে, বা চবে যাব পাৰিবা। কিন্তু এটা কথা দেই, মই ভালকে কৈছোঁ, ৰেজিষ্ট্ৰেশ্যন উইদাউট ৰেজিষ্ট্ৰেশ্যন, কোনোবা ষ্টুডেণ্টে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই দেন স্পট এডমিশ্যনৰ কাৰণে যাব নোৱাৰে। কেনেকে যাব? কেনেকে এডমিশ্যন পাবা? এই ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে এডমিশ্যন তোমাক কেনেকে দিব? তোমাক যেতিয়া এডমিশ্যন অফাৰ দিব তুমি একচেপ্টটো কৰিব লাগিব। তোমাক দিব কেনেকে যদি ৰেজিষ্ট্ৰেশ্যন নকৰা? চ' যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, CUTৰ যিখিনি ষ্টুডেণ্ট অহাকাইলৈৰ পৰা কৰিবা। যদি নন CUTৰ আছা, তোমালোকৰ যদি কাইলৈৰ পৰা কৰিব পৰা যায়, বা সেইখিনি মই ইনফৰমেশ্যন দিম, যদি কৰিব পৰা যায়, বা স্পট এডমিশ্যনৰ নন CUT যিখিনি আছা স্পট এডমিশ্যনৰ আগত, কালিৰ পৰাতো CUTৰ খিনিয়ে কৰিব। নন স্পট এডমিশ্যন ফাইনেল স্পট এডমিশ্যন যেতিয়া হ'ব তাৰে আগত যদি দিয়ে নটিফিকেশ্যন যে সকলোৰ কাৰণে খুলি দিয়া হৈছে, কোনোবাই যদি ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰিব খোজে কৰিব পাৰে, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো লাইক এণ্ড কমেণ্ট কৰিবা, পাৰিলে ছাবস্ক্ৰাইব কৰিবা বা ফ'ল' কৰিবা, আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।